সদায় মনতে ভাবোঁ যে এটা ডেইলি মিনি ব্লগ দিম আপোনালোকৰ কাৰণে, কিন্তু উপায় নাই, যিহেতু কৰ্মৰ লগত ব্যস্ত। ৰাতিপুৱা 9টাৰ 30তে ওলাই যাব লাগে, সন্ধিয়া 6টালৈকে, আৰু সদায় একেখিনি দেখাই থাকিলে যিহেতু আপোনালোকেও আমনি পাব, সেইকাৰণে দিয়াই নহয়। আৰু আজি দুপৰীয়া আকৌ মই লাঞ্চ ব্ৰেকত ওলাই আহিব লগা হ'ল। ই আৰু স্বপ্নদা আহিলে, এটা বিশেষ কামত আমি যাব লগা হ'ল। আৰু লগতে ই এটা লৈ আহিছিলে গাড়ীতে OTG অভেন, মানে ইয়াৰ বায়েক মোৰ হ'ব লগা ছিষ্টাৰ ইন ল এটা বিশেষ কাৰণত ভণ্টিৰ বিয়াত আহিব নোৱাৰিলে, চ' ভণ্টিৰ কাৰণে বায়ে গিফ্ট দি পঠাইছে। আৰু আমাৰ যিহেতু লাঞ্চ ব্ৰেক এঘণ্টাই হয়, চ' কাম কাজ কৰি কেনেকৈনো সময়টো পাৰ হ'ল গমেই নাপালোঁ। তাৰপিছত আহিলোঁ আমি এখন ফাষ্ট ফুডত কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ, আৰু একেবাৰে সোনকালে হোৱাকৈ আমি চাওমিন খালোঁ, তাৰপিছত ফ্ৰাইড ৰাইচ খালোঁ। খাই পেলাই 3:30 মানত ই আকৌ মোক থ'বলৈ গ'ল, ডিউটিত মানে নমাবলৈ গ'ল। তাৰপিছত সি আমাৰ ঘৰলৈ গ'লগৈ। চ' ইমানেই আছিলে আজিলৈ, বাই।